নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ইয়াৰে আগৰ ভিডিঅ'টো যদি চাইছে আপোনালোকে গমেই পাইছে, আমি যোৱাকালি মহাপ্ৰভু জগন্নাথৰ দৰ্শন কৰিবলৈ গৈছিলোঁ আৰু গধূলি আমি বিচ মাৰ্কেটখন চাইছিলোঁ। আৰু এতিয়া হৈছে নেক্সট ডে, ৰাতিপুৱা আমি ওলাইছোঁ আজি মানে পুৰীৰ চাইট চিংবিলাক কৰিম আৰু যিখিনি ঠাই মানে চাব পাৰোঁ আৰু যিহেতু ঠাইবিলাক খুব দূৰে দূৰে আছে, ত' যিকেইটাই মানে চোৱা হয় তেনেকৈ ওলাইছোঁ আৰু এতিয়া আমি ৰাতিপুৱাৰ সময়ে হৈ আছে 8:30 চাৰে 8টা এনেকুৱা সময় হৈছিল। চ' আমি ধুনীয়াকৈ গৈ আছোঁ। গৈ আমি যিহেতুকে অকণমান দূৰ আছিল, মই গোটেইখিনি ভিডিঅ' বনোৱা নাই আৰু ৰাস্তাৰ। এয়া আমি আহি চান টেম্পুল পালোঁ। চান টেম্পুল পাওঁতে দেৰিয়ে হৈছিল, কিয় 12টামানেই বাজিছিলে, কাৰণ যিহেতুকে দূৰ আছিলে বহুতখিনি আৰু এনেকৈ বহুত গৰম, খুবেই মানে প্ৰচণ্ড ৰ'দ মানে এনেকৈ আৰু চান টেম্পুলৰ মানে ভিতৰত সোমোৱাৰ আগতে এনেকৈ চাৰিও চাইডে দোকান আছে, বহুত দোকান। তাতে যিকোনো বস্তু কিনিব পাৰিব, খোৱা লোৱাৰ পৰা আদি কৰি ঘৰত সজোৱা বস্তু, বেগ, চশমা, টুপি, মানে বিভিন্ন ধৰণৰ এনেকৈ ধুনীয়াকৈ সৰুকৈ দোকান আছে। চ' দোকানবিলাকতো আমি কিবা অলপ চাই গৈ আছোঁ আৰু মাজে মাজে। আৰু প্ৰথমে আমি চান টেম্পুলটোত সোমাই লওঁ বুলি গৈছোঁ আৰু। তো এনেকৈ ৰাস্তাতে আকৌ টুপি দোকান পাওঁতে ভাবিলোঁ ইমান বেছি ৰ'দ দিছে, সেইকাৰণে টুপি নিপিন্ধিলে চকুটো মেলিব নোৱাৰি, চশমা পিন্ধিও মানে কিবা এটা বহুত বেছি পচন্দ ৰ'দ, সেইকাৰণে আৰু দুয়োজনে আমি টুপি কিনি ল'লোঁ। দুয়োজন মানে আৰু বাকীবিলাকেও কিনিছে আৰু। চ' এনেকৈ টুপি কিনি, যিটো ল'ৰাৰ কাৰণেও কিনি দিলোঁ, কিন্তু সিটো নিপিন্ধেই বাৰু। আৰু এনেকৈ গোটেইখিনি আমি একগোট হ'লোঁ, মানে চবে মানে কি ক'ৰবাত কিবা বস্তু কিনি আছে যে, সেইকাৰণে ৰৈ দিছিলোঁ আৰু এই চাৰিআলিটোত। এনেকৈ দোকান পোহৰ কিন্তু অজস্ৰ, বহুত বেছি দোকান, ভালো লাগিছে বাৰু, পৰিৱেশটো খুব ধুনীয়া। আৰু এনেকৈ এতিয়া আমি গৈ আছোঁ। চাওকচোন কেনেকুৱা ধুনীয়া, মানে যি বস্তুৱে লাগে আৰু ভাল লাগে। এনেকুৱা মানে টুৰিষ্ট প্লেচবিলাকৰ এনেকুৱা মাৰ্কেট থাকিলে টেনশ্যন নাই আৰু, খোৱা লোৱাৰ পৰাও টেনশ্যন নাই, কিবা বস্তু বজাৰ কৰাতো টেনশ্যন নাই। এনেকৈ আৰু ধুনীয়া বস্তু আছিলে ইয়াতে। আৰু প্ৰথমে আমি টেম্পললৈকে গ'লোঁ। এইটো হৈছে মেইন গেটটো, আৰু ইয়াতে টিকেট দি আছে, টিকেট ঘৰো আছে, আৰু ইয়াতে টিকেট মানে ৰাস্তাতে মানে দুৱাৰমুখতো এনেকৈ বেছি আছে। চ' আমি এনেকৈ 15জন মানুহৰ 15টা টিকেট লৈ ল'লোঁ আৰু এনেকৈ আগবাঢ়িছোঁ আৰু। কিন্তু গৰমটোহে বাপৰে ইমান বেছি, মানুহ চাওকচোন কিমান মানুহ। গোটেইবিলাকে এণ্ট্ৰি কৰি ল'লোঁ। চান টেম্পুলটো দেখিবলৈ খুব ধুনীয়া হয়, দেখিছেই নহয়। আৰু ইয়াৰে বাউণ্ডেৰীটো খুব ডাঙৰ, আৰু আমাৰ ল'ৰা মানে এই পকীখিনিত ইমান গৰম পাইছে, সি এইফালে নাথাকে, সেই ঘাঁহনিৰ ফালে গৈছে। সি মানে সেইফালে দেউতাকক লৈ গ'ল, ইয়াতে নাথাকে আৰু। যিহেতুকে গৰমো বেছি যে, গৰম পাইছে ইয়াতে, পকীৰ গৰমটোও বেছি মানে উঠি আহিছে, সেইকাৰণে দেউতাক আৰু ল'ৰা গ'ল গছৰ তলৰ ফালে, মানে য'ত ঘাঁহ আছে তাতে, যিহেতুকে অকণমান ঠাণ্ডা অনুভৱ। আৰু আমাৰ ল'ৰা তেনেকুৱা অকণমান মুকলি ঘাঁহ বন থকা ঠাই মানে খুব ভাল পায়, দৌৰি পিনি। চ' তেনেকৈ দেউতাকৰ লগত গ'ল, আৰু আমি চান টেম্পুলটো মানে এনেকৈ আৰু চাৰিও চাইডে ঘূৰিছোঁ আৰু চাই আছোঁ ধুনীয়াকৈ। আৰু ইয়াৰে মানে যিবিলাক মানে ডিজাইন দিয়া আছে শিলবিলাকত কাটি খুব সুন্দৰ মানে। যোন আহিছে গমেই পাইছে ইয়াতে, আৰু যোন অহা নাই এবাৰ আহিব, ইয়াতে ভাল লাগে, খুব ধুনীয়া লাগে পৰিৱেশটো। আৰু খালি গৰমৰ দিনত অকণমান মানে গৰমৰ কাৰণে অকণমান অশান্তি লাগে, বাকী ঠাইটো খুব ধুনীয়া। চ' এনেকৈ আৰু আমি এখন দুখনকৈ ফটো ক্লিক কৰি আছোঁ, তাৰপিছত বঢ়িয়াকৈ চাইও আছোঁ। আৰু বিশেষকৈ মানে ৱালবিলাকত ইমান ধুনীয়াকৈ সৰুকৈ মূৰ্তি কটা আছে, সেইবিলাক চায়ে ভাল লাগিছে। আৰু ইয়াতে প্ৰচণ্ড মানে গৰম, এই এডাল গছ, ডাঙৰ গছডালত চবেই তলত আছে। আৰু এইটো হৈছে চক্ৰ, এইটো 10 টকাৰ নোটখনত যে থাকে আমাৰ চক্ৰটো, সেইটো চক্ৰ মানে এইটো এটা
চিহ্ন, সেই চিহ্নটো আমাৰ 10 টকাৰ নোটত থাকে আৰু তেনেকৈ আৰু এইবিলাক কিছু কিছু বস্তু তাতে ভাঙি চিঙি গৈছে, তথাপিও সংৰক্ষিত কৰি থৈছে আৰু আমাৰ ল'ৰা ইয়াতে এই গছডাল খুব ডাঙৰ যে, ইয়াৰ তলত মানে অলপ মানে গৰমটো কম লাগিছে, ইয়াতে আছে থাকি পিনি আকৌ কাৰোবাৰ লগ পাইছেহি এনেকৈ দৌৰি আছে আৰু তাৰ পানীও পিয়াহ লাগি গৈছে। তেনেকৈ আৰু আমি বহুত সময় আছোঁ ছান টেবুলত, কিমান সময় যে আমাৰ গুচি গ'ল আমি গমেই নাপালোঁ, কাৰণ এৰিয়াটোও খুব ডাঙৰ আৰু এই বটগছডাল আছে যে, বটগছডালে সঁচাকৈ যে ইমান ধুনীয়াকৈ মানে ছাঁ দিছে, ইমান ভাল লাগিছে ইয়াতে থাকি। ইয়াতেই বহুত সময় আছে, আমাৰ ল'ৰাও তাৰমানে খুব ভাল পাইছে, দৌৰি আছে। তো তাৰ পৰা এনেকৈ বহুতখিনি সময় থাকি তাৰ পৰা ওলাই দিলোঁ আৰু এই ওলাই দিয়া পথতে মানে যিটো এক্সিট আছে তাৰে ছাইডতে এইটো নৱগ্ৰহ মন্দিৰ। চ' ইয়াতে নৱগ্ৰহ মন্দিৰতে এনেকৈ পূজাৰীবিলাকে মাতি আছিলে আৰু এনেকৈ যায় চাকি বন্তি দিয়ে, যেতিয়া আমাৰ আৰু তাতে সোমোৱা নহ'ল আৰু তেনেকৈ ইয়াৰ পৰা আমি ওলাই দিলোঁ আৰু অকণমান খোজকাঢ়ি অহাৰ পাছতে দোকানটো আছিলেই। চ' ইয়াতে আমি খাবৰ কাৰণে পৰঠা খাবলৈ সোমালোঁ, চাহ পৰঠা এনেকৈ খালোঁ। আৰু সকলোৱে খাই থকাৰ অকণমান ক্লিপো লৈ ল'লোঁ, গোটেইবিলাকে এনেকৈ বহি খালোঁ, খাই লৈ তাৰ পৰা ওলাই দিলোঁ। ওলাই দি পেলাই নেক্সট ডেষ্টিনেশ্যন মানে আমি আহিলোঁ আৰু এইটো হৈছে ধৌলগিৰি বুলি কয়, তালৈকে আহিলোঁ। আৰু ৰাস্তাটো অকণমান ওখ, মানে পাহাৰৰ ওপৰত আছে এইটো, মানে অকণমান দেখিবলৈ সেই কামাখ্যা মন্দিৰৰ যেনেকুৱা ৰাস্তাটো তেনেকুৱা আৰু ঠাইটো ভালেই লাগিছে আহি পিনি। ইয়াৰে আগত আমি যেতিয়া আহিছিলোঁ এইটোলৈ অহা নাছিলোঁ, মানে ইয়ালৈ অহা নাছিলোঁ, ত' ইয়ালৈ সেইকাৰণে আহি গ'লোঁ। আৰু ধৌলগিৰি মানে যিটো আপোনালোকে ধৌলগিৰি বুলি মানে চাৰ্চ কৰিলে গমেই পাব, যিটো এটা টেম্পল টাইপৰ আছে ডাঙৰ। সেই প্ৰথমতে আমি আহি পিনি ভাবিলোঁ ক'ত আহিলোঁ, এইটোতো নাছিলে। তাৰমানে প্ৰথমে এটা মানে মন্দিৰ এটা আছে, তাৰ পিছফালেহে মানে সেইটো আছে আৰু যিটো মানে ফটোত দেখায় আৰু দেখা পোৱা যায় চাৰ্চ কৰিলে। আৰু এইটো হৈছে প্ৰথম মন্দিৰটো আৰু এনেকৈ মন্দিৰটো মানে আমি যিটো পিছৰ ফালে আছিলে প্ৰথমতে গম পোৱা নাছিলোঁ, মই ভাবিলোঁ আমি ভুলকৈয়ে আহি গ'লোঁ নেকি। চ' ইয়াতে আৰু যিহেতু আহিলোঁ ভাবিলোঁ আগতে দৰ্শন কৰি লওঁ আৰু এইটো সেই আছে আৰু মা বগলামুখী এইটো। আৰু এনেকৈ মন্দিৰটো চাৰিওফালে মানে এনেকৈ সৰু সৰুকৈ মন্দিৰ আছে আৰু এইটো অকণমান ডাঙৰ, ইয়াতে শিৱলিংগ আছে। প্ৰথমে তাৰপিছত ইয়াতে মানে আহি পিনি এক্সপিৰিয়েঞ্চটো মোৰ ফালৰ কথা কৈছোঁ আৰু মোৰ ইমান এটা ভাল নহ'ল, কাৰণ কিয় ইয়াতে পূজাৰ নামত মানে মানুহক ঠগি আছে। বাকী মানুহবিলাকৰ কেনেকুৱা এক্সপিৰিয়েঞ্চ মই নাজানো, কাৰণ ইয়াতে মানে আমি প্ৰথমতে ল'ব গ'লোঁ ধূপ চাকি এইবিলাক যি দিয়ে সিহঁতে মানে তেওঁলোকৰ ফালৰ পৰা ডাইৰেক্ট দি দিয়ে। মই সুধিলোঁ কিমান টকা, তো পইচাটো মানে কৈছে যে পইচাটো ইয়াত নলয়, অকণমান আগত ল'ব যাওঁ। তাৰমানে কিমান হ'ব কি নহ'ব একো গম নাপায়, সেই বস্তুটো দি পিনি ল'ৰা মানুহক নিদিয়ে, ছোৱালী মানুহক দিয়ে, মানে তিৰোতাক দিব, ছোৱালীক দিব তেনেকুৱা। তাৰপিছত দি পিনি ল'লোঁ। তাৰপিছত সেই মানে সিহঁতে নিজাকৈ এমাউণ্ট এটা কৰি দিব, সেইটোৱে দিব লাগিব। তাৰপিছত ভিতৰত কিবা কিবি দোকান এখন, তাৰ ছাইডত দোকানখনতো তাতেও বস্তু মানে ঠেলি হেঁচি তেওঁলোকে দিয়ে, সেই ল'বই লাগিব, সেয়াও পইচা দিব লাগিব। তাৰপাছত আকৌ ভিতৰত যেতিয়া সেৱা কৰোঁতেও পইচা লাগে। তাৰপিছত ছাইডত মা বগলামুখী যে আছে তাতে সেৱা কৰোঁ, তাতেও পইচা লাগে। তাৰমানে ইমান বেছি মানে লুটপাট মানুহৰ ইয়াতে এক্সপিৰিয়েঞ্চটো মানে মোৰ বেয়া হৈছে আৰু মোৰ ফালৰ কথা কৈছোঁ আৰু মানে প্ৰত্যেক জেগাতে পাৰিলে 100 টকাৰ তলত তাৰমানে বস্তু নহয়, পাৰিলে 500 টকাই লাগে, মানে 500ই দেখাই দিয়ে, এনেকুৱা মানে লুটপাট। যি নহওক বাৰু তেনেকৈ আৰু আহি পিনি তাৰ ছাইডেৰে এই যিটো ধৌলগিৰিৰ মানে যিটো মানে দেখিছিলোঁ সেইটো চাবলৈ আহিলোঁ। আৰু আমাৰ ল'ৰা বৰ ভাল পাইছে এইখিনি, অকল পাহাৰ যে এনেকৈ উঠি নিজে খোজকাঢ়িব পৰা হৈছে যিহেতু, তেনেকৈ সি আগবাঢ়ি গৈ আছে আৰু এনেকৈ এইখিনি চালোঁ। বাকী আৰু এই মন্দিৰটোৰ মানে বাকী মোৰ ফালৰ পৰা ময়ে কোৱা নহয়, মানে মন্দিৰটোৰ এক্সপিৰিয়েঞ্চটো বাকী যিখিনি মানুহ আছে সেই মানুহখিনিও তাৰমানে ছেমেই কৈছে। তাৰমানে পূজাটো কেনেকুৱা বস্তু, মনৰ পৰা দিয়া, আৰু মনৰ পৰা হয়তো কোনোবাই 500 টকাও দিব পাৰে, 1000 টকাও দিব পাৰে, কিন্তু তাতে মানে দাবী টাইপৰ
সেইটো দিবই লাগিব। তেওঁলোকে নিজৰ নিৰ্ধাৰিত মানে কিছুমান এমাউণ্ট কৰি থৈ দিছে আৰু এটা ঠাইত লৈছে সেইটো বেলেগ কথা, প্ৰত্যেকটো ঠাইত মানে প্ৰত্যেকটো পইচা লাগে। তো তেনেকৈ আৰু যি নহওক বাৰু মোৰ এক্সপিৰিয়েঞ্চটো ক'লোঁ আৰু তাৰপাছত তেনেকৈ আমি আহি গ'লোঁ। নেক্সট ডেষ্টিনেশ্যন এইটো হৈছে উদয়গিৰি কেভ বুলি যে আছে, উদয়গিৰি খণ্ডগিৰি উদয়গিৰি বুলি কেভ যে আছে, মানুহে বনোৱা, এইটো মেনমেড হয়। চ' এই কেভটো চাবলৈ আহিলোঁ। বাকী আমাৰ মানুহখিনি তাত ওপৰ চাবলৈকে ওলাই গ'ল আৰু আমি দুজন মানে লাহে গৈ ইয়াতে প্ৰথমে চ'দা পানী খাই ল'লোঁ, নেমু আৰু এনেকৈ নেমুৰ পানী খুব ভাল লাগিলে, গৰম যিহেতুকে প্ৰচণ্ড দিছে। চ' এনেকৈ আৰু এইটো ভিতৰত এইটো হৈছে উদয়গিৰি আৰু তাৰে ছাইডতে আছে মানে এইটো ৰাস্তাৰ এটা ছাইড মানে ৰাইট ছাইড উদয়গিৰি আৰু লেফ্ট ছাইড হৈছে খণ্ডগিৰি। এইটো উদয়গিৰি আৰু এইটো খণ্ডগিৰি ন। এইটো এটা কেভ হয়, মানে এইটো মানুহে নিজে মানে পাহাৰ কাটি পিনি বনাইছিল। চ' সেইকাৰণে এনেকুৱা মানে দেখিবলৈ অলপ বেলেগ আৰু এইটো কেভটো নেচাৰেল কেভতকৈ, আৰু ঠাইটুকুৰ দেখিবলৈ ধুনীয়াও হয়, ভালো লাগে ইয়াতে। আৰু দুটা ছাইড আছে, যিহেতুকে এটা ছাইড যাওঁতে ইমান টাইম লাগি যায় আৰু নেক্সট আৰু খণ্ডগিৰি যোৱাই নহয়। ইয়াৰ আগৰ বাৰু আমাৰ খণ্ডগিৰি যোৱা হোৱাই নহ'লেই তাৰমানে এটা ছাইডতে মানে বহুতখিনি সময় গুচি যায় কাৰণে খণ্ডগিৰিটো আমাৰ চোৱা নহ'ল। একেই হ'ব আৰু ছেইম এনেকুৱাই হ'ব, যিহেতুকে এখন পাহাৰকে এনেকৈ কাটি মানে এনেকুৱা ছিষ্টেমত বনাইছে আৰু মানুহ বহুত। তো এনেকৈ আমি তাৰ পৰা ওলাই পিনি আহি গ'লোঁ হোটেললৈকে। মানে আমাৰ তিনিটা ঠায়ে চোৱা হ'ল, যিহেতু ঠাইবিলাক দূৰে সেইকাৰণে তাৰপিছত হোটেলত সোমাই পিনি আমি আমাৰ বেগ চেগ যি আছিল আৰু অকণমান ফ্ৰেছ হৈ পিনি যেনেকৈ আছোঁ তেনেকৈ আকৌ ওলাই আহিলোঁ বিচ মাৰ্কেটলৈকে, কাৰণ যিহেতুকে গধূলি সময়ত বিচ মাৰ্কেটত খুব ভাল লাগে। চ' আহি পেলাই আমি প্ৰথমে ইয়াতে বহিছোঁ, বহি পিনি ইয়াতে প্ৰথমে একাপ চাহ খাই লৈছোঁ। চাহ খাই পিনি কথা পাতি অকণমান ৰিলেক্স হৈ ধুনীয়াকৈ বিচখনত বেলেগ আৰু কি বস্তু খাম বুলি আৰু মানে গৈছোঁ আৰু খাম বুলিয়ে ভাবিছোঁ আৰু যিহেতুকে ইয়াৰে আগৰ দিনাখন মানে বিচ মাৰ্কেটত অলপ কিবা বজাৰ কৰা গ'ল। চ' আজি ভাবিছোঁ ইয়াৰে মানে ফিল লৈ পিনি খোৱা লোৱাখিনি আগতে কি খাম মানে সেয়াই আৰু ভাবি পিনি গৈছোঁ। তাৰপিছত এনেকৈ বিচখনৰ মানে মাৰ্কেটখন যিহেতুকে ডাঙৰ, আমি সাগৰৰ পাৰে এনেকৈ খোজকাঢ়ি গৈ আছোঁ আৰু খুব ভাল লাগিছে। আৰু সাগৰখন সঁচাকৈ মানে এই দিনৰ যিটো ভাইব সেইটোও খুব ধুনীয়া আৰু ৰাতিৰ যিটো ভাইব সেইটোও বৰ ধুনীয়া। আৰু এনেকৈ আহি পিনি আৰু আমাৰ ল'ৰা এইটো এটা এই জঁপিয়াই থকা যে জাম্পিং, এইটো দেখিলে বাচ্ছাটো জঁপিয়াইছে কাৰণে সিও উঠে। চ' তাকো আৰু উঠাই দিলোঁ তাতে, যিহেতুকে সি মানে তাৰ এই চিৰিকেইডালৰ পৰা নামি অহা নাই। আৰু ইয়াৰ কাষতে মানে চি ফুডছবিলাক বিকি আছে। চ' বাকীবিলাকে চবে বহি আছে আৰু চবেই কিবাকিবি অৰ্ডাৰ দিছে, কোনোবাই প্ৰন খাইছে, কোনোবাই বেলেগ মানে মাছবিলাক বেলেগ আৰু যোনে যাৰ যি ইচ্ছা। এনেকৈ মই চিকেনৰ অৰ্ডাৰ দিলোঁ। মই যিহেতুকে মাছটো মই খুব এটা মানে মোৰ প্ৰিয় নহয়, তেনেকৈ আৰু মাছ ল'লে এনেকৈ আৰু তাৰপিছত বেলেগ চাট আছিলে কিবা আছিলে, এনেকৈ চবে আৰু মিলাই খাই আছে আৰু এইফালে ল'ৰাকো চাই থাকিব পাৰিছোঁ, যিহেতুকে ওচৰতে দোকানখন আছে। মানুহবিলাকে সকলোৱে বহি আছে, তাক চাই থাকিব পৰাও গৈছে। আৰু সি মানে ইয়াতে জঁপিয়াই ইমান ভাল পাইছে। আগতে ইমান নোৱাৰিছিলে, এতিয়া অকণমান ডাঙৰ হ'ল যে এতিয়া অকণমান জনা হ'ল আৰু কেনেকৈ জঁপিয়াব লাগে, কাৰণ এইখন যে জাম্পিং হৈছে কি ফূৰ্তি তাৰপাছত এনেকৈ বহুত সময় এইখনত থাকিলে। তাৰে নেক্সট অপজিটতে আকৌ এইখন ৰাউণ্ড গাড়ীখন মানে ঘূৰি আছে। তো সেইখনত উঠা হ'ল যে তাৰ পৰা আহি এইবাৰ এইখনত উঠিছে, মানে যেতিয়ালৈকে উঠাই দিয়া নাই চিঞৰি আছে। উঠাই দিয়াৰ পাছতে তাৰ চিঞৰ ইমানেই ফূৰ্তি পাইছে। আৰু এইখনত কিন্তু বহুত সময় সি বহি থাকিলে, মানে ইমানখিনি সময় বহিছে য'ত আমাৰ অৰ্ডাৰ দি পিনি আমি নিজৰ যোনে যি খাব লগা আছে খাই লৈ হৈ গৈছে। আৰু মানুহজনেও কিন্তু বহুত সময় উঠাই থৈ দিছে তাক, একো মানে জল্দি নমাই দিয়া নাই আৰু বঢ়িয়াকৈ সিও বহি আছে, আমি ইয়াতে খায়ো আছোঁ। সেইকাৰণে ভাল হৈছে আৰু ওচৰতে আছে যিহেতুকে সিও মজা পাইছে, আমিও আমাৰ নিজৰ মজাবিলাক লৈ আছোঁ। মই ইয়াত চিকেন খাইছিলোঁ,
চবেই আৰু বেলেগ বেলেগ এনেকৈ মিলাই মেলি খাইছে আৰু পৰিৱেশটো খুব ধুনীয়া বাৰু, বহুত ভাল লাগিছে। এনেকৈ আমি গোটেইবিলাকে খালোঁ, খাই লৈ পিনি সকলোৰে মনবিলাক ভাল লাগি আছে। আৰু যিয়ে নহওক মানে জগন্নাথ পুৰী আহিলে ইয়াতে আহিবই, মানে খুবেই ধুনীয়া, মানে ভাইবটো খুব ধুনীয়া লাগে। তাৰপিছত আমি বহুত সময় তাত থাকি আকৌ আহি পিনি ইয়াতে আমি নেমু পানী খালোঁ, মানে কিবা খাবলৈ মন গ'ল, চ'দা নিম্বু পানী যে এনেকৈ দিয়ে, খাই লৈ পিনি এইখিনি আমি ভাবিলোঁ আৰু হোটেললৈকে খোজকাঢ়ি গৈ থাকিম আৰু লাহে লাহে। আৰু ল'ৰা মানে কি হৈছে, সি নিজে আগবাঢ়ি গৈ থাকে, মানে খোজকাঢ়ি গৈ থাকে, ধৰিবই নিদিয়ে তাৰ হাতত, আৰু যাকে লগ পায় তাকে মাতে আৰু, মানে তাৰ সমবয়সে আৰু কাৰোবাক দেখিলেই মানে ৰখি যায় মাতে। আৰু এনেকৈ আৰু গোটেইবিলাকে খোজকাঢ়ি গৈ আছোঁ আৰু। এয়া দেখিছেনে কিমান স্পীডত যে খোজকাঢ়ি গৈ আছে, দেউতাকক পিছে তাৰ মানে দৌৰিব লগা হৈছে। আৰু যি নহওক এনেকৈ আমি মানে আজি গোটেই দিনটো ঘূৰিলোঁ আৰু বহুত ঠাই চাব নোৱাৰি, কাৰণ যিহেতু ঠাইবিলাক বহুত দূৰে আছে, যিমানখিনি পাৰিলোঁ চালোঁ। আৰু গধূলিৰ আমি নাজাৰাবিলাকো উপভোগ কৰিলোঁ সাগৰৰ, আৰু সময়টো খুব সুন্দৰকৈ পাৰ কৰিলোঁ। আৰু কাইলৈ আকৌ আমি কলকাতালৈকে যাম, চ' তাৰেও ভিডিঅ' বনাম, ভিডিঅ' চাবলৈ নাপাহৰিব। আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছে সেয়াও জনাব। মানে আমি মানে কেনেকৈ কি কৰিছোঁ সেইখিনি দেখুৱাইছোঁ আৰু সৰু সুৰাকৈ। আৰু ইয়ালৈকে ভিডিঅ'টো যোনেই চাই আছে অশেষ ধন্যবাদ জনাইছোঁ। এনেদৰে ভিডিঅ'বিলাক চাই থাকিব, আৰু আপোনালোকে চাই থাকিলেহে আকৌ ভিডিঅ' বনাবলৈ মানে উৎসাহ পাম। এয়াই আৰু, যিহেতুকে মই বহুত বেছি একদম ডাঙৰ একো ভিডিঅ' ক্ৰিয়েটাৰ নহয়, কিন্তু সৰু সুৰাকৈ এনেকৈ মানে মই যিখিনি পাৰোঁ, মোৰ যেনেকৈ জানো সেনেকৈয়ে মই কৰি যাওঁ। ভিডিঅ'টো ভাল লাগিছে যদি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।